নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহা ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো আজি তোমালোকৰ বাবে লৈ আহিছো দশম মান শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ যেটো তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা প্ৰথম পাঠটোৰ চতুৰ্থ অংশ আহা এই চতুৰ্থ অংশত আমাৰ কি আছে আমি এবাৰ চাওঁ সো মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ চতুৰ্থ অংশ প্ৰায় প্ৰথম দ্বিতীয় আৰু তৃতীয় অংশলৈকে মই তোমালোকক আগৰ কথাখিনি বুজাইছো এইবাৰ আহো আমি মুদ্ৰাৰ ভূমিকা সো প্ৰথমে আমি চাব লাগিব ইয়াত মুদ্ৰাৰ ভূমিকা কি মুদ্ৰাৰ ভূমিকা বুলি ক'লে আমাৰ নিশ্চয় মনলৈ আহে ইয়াত প্ৰথমে সোৱা ভূমিকা বুলি ক'লে কি শব্দটো মনলৈ আহে ভূমিকা মুদ্ৰাৰ ভূমিকা বুলি ক'লে আমাৰ সোৱা প্ৰথম হৈছে বিনিময়ৰ মাধ্যম হিচাপে আমি মুদ্ৰাক ব্যৱহাৰ কৰিব পাৰো এইকেইটা আমি প্ৰথম দ্বিতীয় তৃতীয় অধ্যায়ত ইয়াত বিতংভাৱে আমি অধ্যয়ন কৰিছোই তোমালকে সেই অংশ কেইটাও চাব পাৰা এবাৰ যেটো আমি কি কৰিব পাৰো বিনিময় কৰোতে এটা মাধ্যম হিচাপে আমি মুদ্ৰাক ব্যৱহাৰ কৰো গতিকে এয়া হৈছে এটা মুদ্ৰাৰ ভূমিকা ইয়াৰ পিছত সোৱা যে বজাৰ কেন্দ্ৰিক আমাৰ অৰ্থনীতি আছে এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিত মূল বিষয়বস্তুটো হৈছে আমাৰ দৰ ব্যৱস্থা অৰ্থাৎ বজাৰ কেন্দ্ৰিক অৰ্থনীতি মানে যি ধৰণৰ ব্যৱস্থাত ইয়াত সৰকাৰি পক্ষৰ কোনো নিয়ন্ত্ৰণ নাথাকে তেনেকুৱা ধৰণৰ বজাৰ ব্যৱস্থাত সাধাৰণতে কি কৰা হয় যে উৎপাদন প্ৰক্ৰিয়াটো যি উৎপাদন প্ৰক্ৰিয়া তাত আমাৰ কি হয় সাধাৰণতে সৰকাৰৰ হস্তক্ষেপ নাথাকে এনে ধৰণৰ যেটো বজাৰ কেন্দ্ৰিক অৰ্থনীতি এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্যৱস্থা মানে দৰ ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ কোনে কাম কৰে বুলি কৈছে মুদ্ৰাই ইয়াত মানে কি হৈছে যে মুদ্ৰাক এটা বিনিময়ৰ মূল্য হিচাপে আমি প্ৰকাশ কৰিব পাৰো অৰ্থাৎ উৎপাদিত সামগ্ৰী এটা যেটা বিক্ৰী কৰিবৰ বাবে কিহৰ মাধ্যমত আমি কৰিম নিশ্চয় মুদ্ৰাৰ মাধ্যমতে হয়নে গতিকে বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ যেটো দৰ ব্যৱস্থা এই দৰ ব্যৱস্থাটো গুৰুত্ব দিয়া গৈছে কিহৰ ওপৰত মুদ্ৰাৰ ওপৰত ইয়াৰ পিছত সোৱা মুদ্ৰাৰ ভূমিকা বুলি কওঁতে আমি সোৱা সৰকাৰি সিদ্ধান্ত বা সৰকাৰৰ যি বিষয়ত সাধাৰণতে হস্তক্ষেপ থাকে বজাৰ কেন্দ্ৰিক অৰ্থনীতিত সৰকাৰৰ হস্তক্ষেপ নাথাকে অৰ্থাৎ বজাৰ কেন্দ্ৰিক অৰ্থনীতিত যিমান বিলাক সামগ্ৰী উৎপাদন কৰা যায় সেই উৎপাদিত সামগ্ৰীত আমাৰ সৰকাৰৰ নিয়ন্ত্ৰণ নাথাকে কিন্তু সাধাৰণতে আমাৰ যি বিভাগত কি হয় সৰকাৰৰ সিদ্ধান্ত বা সৰকাৰৰ নিয়ন্ত্ৰণ থাকে তাত কি হয় যেটো উৎপাদন প্ৰক্ৰিয়া তাত আমাৰ সাধাৰণতে সৰকাৰৰ নিয়ন্ত্ৰণ থাকে এই ক্ষেত্ৰত যিমান বিলাক আমাৰ সম্পদৰাজি গম পাইছানে উৎপাদিত যিমান বিলাক সম্পদৰাজি এইবিলাকক কি কৰা হয় যায় মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা যায় গতিকে এই তিনিটা আছিল আমাৰ মুদ্ৰাৰ প্ৰধান ভূমিকা মুদ্ৰাই কি কৰিব পাৰে বা মুদ্ৰাৰ জৰিয়তে আমি কোনখিনি কাম সম্পাদন কৰিব পাৰো ইয়াৰ পিছত সোৱা তোমালোকৰ নেক্সট স্লাইডত দেখিবা যে মুদ্ৰাৰ কিছুমান অসুবিধাও আছে যেনে ধৰণে আমি প্ৰথম পৰ্যায়ত পালো মুদ্ৰাৰ ভূমিকা এই ক্ষেত্ৰত মুদ্ৰাৰ মানে সুবিধাবিলাক মুদ্ৰাৰ জৰিয়তে আমি কি কাম কৰিব পাৰো তে তাৰ কিছুমান কিন্তু অসুবিধাও আছে সো অসুবিধা বুলি কওঁতে তোমালোকৰ মনলৈ আহিছেনে মুদ্ৰাইনো কি ধৰণৰ অসুবিধা সৃষ্টি কৰিব পাৰে সো প্ৰথম পইণ্টত চাওঁছো আমি যেতিয়া মুদ্ৰাৰ মূল্যৰ অস্থিৰতা তাৰ মানে মুদ্ৰাৰ মূল্যৰ যেতিয়া মূল্যৰ স্থিৰ হৈ নাথাকে গম পাইছানে স্থিৰ হৈ যেতিয়া নাথাকে হেতু অস্থিৰতা কৈছে হা স্থিৰ নহয় মানে কি কেতিয়াবা হয়তো কি হ'ব পাৰে দুই ধৰণে হ'ব পাৰে এটা হৈছে মুদ্ৰাৰ মূল্য কেতিয়াবা কি হ'ব পাৰে বৃদ্ধি হ'ব পাৰে বা মুদ্ৰাৰ মূল্য কি হ'ব পাৰে হ্ৰাসও হ'ব পাৰে এই দুই ধৰণৰ অৱস্থাৰ কথা কৈছে মুদ্ৰাৰ মূল্য অবিৰত গতিত যদি হ্ৰাস পাই থাকে সেয়াও এটা অস্থিৰতাৰ দিশত গতি কৰিব আৰু যদি অত্যাধিকভাৱে মুদ্ৰাৰ মূল্য বৃদ্ধি পায় সেয়াও এটা আমাৰ কাৰণে বেয়া দিশ গতিকে মুদ্ৰাৰ মূল্যৰ অস্থিৰতা যদি মুদ্ৰাৰ মূল্যৰ স্থিৰতা হেৰুৱায় তেতিয়া কিন্তু কি হ'ব আমাৰ ধনী দুখীয়াৰ মাজৰ বিভেদ বাঢ়ি যাব বা অৰ্থনীতিত অসমতাই দেখা দিব সেইটো এটা হৈছে মুদ্ৰাৰ প্ৰধান অসুবিধা সো ইয়াত দিয়া আছে গুটে কথাখিনি ঠিক সেইদৰে সামগ্ৰীৰ যেতিয়া আমাৰ কি হ'ব মূল্য অতিপাত কমি যাব তেতিয়া কি হ'ব মুদ্ৰাৰ মূল্য বৃদ্ধি হ'ব মুদ্ৰাৰ মূল্য বৃদ্ধি বা মুদ্ৰাৰ মূল্য হ্ৰাস এইখিনি কিন্তু এটা কি হৈছে মুদ্ৰাত আমাৰ অৰ্থনীতিত এটা অস্থিৰতাই দেখা দিব বুলি কৈছে সেই কাৰণে এটো হৈছে এটা অসুবিধা তাৰ মানে ইয়াৰ পৰা আমি এটোৱে ক'ব পাৰো যে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব তেতিয়া হয়তো সেই অসুবিধাৰ সৃষ্টি নকৰিব ইয়াৰ পিছৰ পইণ্টত আছে সোৱা মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয়ৰ একত্ৰীকৰণৰ এবিধ আহিলা সম্পদ আহৰণৰ ক্ষেত্ৰতে হওক বা আয় আহৰণৰ ক্ষেত্ৰতে হওক এক প্ৰকাৰ আমি মুদ্ৰা কি কৰিব পাৰো আহিলা হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো হয়নে যিকোনো এটা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত আমি মুদ্ৰাক ব্যৱহাৰ কৰো তেতিয়াহলে আমাৰ মুদ্ৰাক এটা আহিলা মানে অভাৱ পূৰণৰ আমি আহিলা বুলিও ক'ব পাৰো ঠিক আছে এতিয়া সোৱা যদি আমি আহিলা হিচাপে ব্যৱহাৰ কৰো তেতিয়া কি হ'ব সোৱা মুদ্ৰা সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰাই কি হ'ব অৰ্থনৈতিক ক্ষমতা লাভ কৰিব পাৰে মানে যেটো আৰ্থিক ক্ষমতা
অৰ্থাৎ চোৱা আৰ্থিক ক্ষমতা মানে মোক এটা সামগ্ৰীৰ প্ৰয়োজন হৈছে হয়তো সেই সামগ্ৰীটো বহু ব্যয়বহুল হ'ব পাৰে সেই সামগ্ৰীটো যদি মোৰ ক্ৰয় ক্ষমতা আছে মই কিনি আনিব পাৰিম সামগ্ৰীটো তে এই যিটো আৰ্থিক ক্ষমতা কাৰ আছে বুলি কৈছে মুদ্ৰাৰ আছে গতিকে এই অৰ্থনৈতিক ক্ষমতা মানে তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰিবা যে যিটো সাধাৰণতে ক্ৰয় ক্ষমতাটোৰ কথা কৈছে সেই ক্ৰয় ক্ষমতা যিটো আমাৰ আহৰণ কৰাৰ উপায় কি নিশ্চয় মুদ্ৰা গতিকে কি হ'ব পাৰে মুদ্ৰাই সামাজিক বৈষম্য আনিব পাৰে মোৰ ওচৰত অজস্ৰ মুদ্ৰাৰ যোগান আছে গতিকে মই কি কৰিব পাৰো মোৰ প্ৰয়োজনীয় সকলো সামগ্ৰী মই ক্ৰয় কৰি আনিব পাৰো কিন্তু যিজনৰ হয়তো ওচৰত হয়তো নাথাকিব তেখেতৰ কি হ'ব তেনে ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব তেতিয়া কি হ'ব এটা সামাজিক বৈষম্য সৃষ্টি হ'বনে ধনী দুখীয়াৰ বিভেদ বাঢ়িবনে নিশ্চয় বাঢ়িব সেয়াও হৈছে এই সামাজিক যিটো বৈষম্য মুদ্ৰাই সৃষ্টি কৰিব পাৰে যিহেতু মুদ্ৰাৰহে কেৱল এই আৰ্থিক ক্ষমতা আছে সেয়াও হৈছে আমাৰ মুদ্ৰাৰ আন এটা অসুবিধা ইয়াৰ পিছৰ অসুবিধাটো চাওঁ চোৱা সাধাৰণতে আমাৰ যিমানবিলাক যদি মুদ্ৰাৰ প্ৰতি আমাৰ দুৰ্বলতা থাকে এই দুৰ্বলতাই কি কৰিব পাৰে চোৱা আমাৰ সামাজিক যিমানবিলাক মূল্যবোধ অৱক্ষয় কৰিব পাৰে সামাজিক যিটো আমাৰ মূল্যবোধ আছে গম পাইছানে এই মূল্যবোধটো আমাৰ নোহোৱা কৰিব পাৰে যদি আমাৰ বেছি মুদ্ৰাৰ প্ৰতি লোভনীয় এটা চৰিত্ৰ গঠন কৰোঁ বা আমাৰ যদি খুব অত্যাধিক যদি আমি দুৰ্বলতা অনুভৱ কৰোঁ মুদ্ৰাৰ প্ৰতি তেতিয়াও এটা সামাজিক যিটো আমাৰ মূল্যবোধ এইটো অৱক্ষয় হ'ব পাৰে কাৰণ চোৱা দুৰ্নীতি হয়নে বা অনিয়ম অবিচাৰ এইবিলাক সৃষ্টি হ'ব পাৰে সেয়াও হৈছে এটা মুদ্ৰাৰ এটা ডিমেৰিটছ বা অসুবিধা বুলি ক'ব পাৰোঁ ইয়াৰ পিছত চোৱা আমাৰ সকলোৰে জানো যে যিটো আয়কৰ ফাঁকি বুলি কৈছে এইটো কি হৈছে আমাৰ সাধাৰণতে কলা মুদ্ৰা আমি যদি আয়কৰ ফাঁকি দিওঁ কৰ যি আমি চৰকাৰক দিব লগা এক বাধ্যতামূলক বৰঙণি সেয়া যদি আমি চৰকাৰক ফাঁকি দিওঁ তেতিয়াহ'লে কি হ'ব এয়া হৈছে আমাৰ কৰ ফাঁকি বুলি কৈছে কৰ ফাঁকিৰ দৰে যিবিলাক অপৰাধ প্ৰৱণতাও কিহৰ দ্বাৰা সৃষ্টি হ'ব পাৰে মুদ্ৰাৰে হয়নে গতিকে এই মুদ্ৰাৰ এইখিনি হৈছে গোটেইখিনি আমি অসুবিধা বুলি ক'ব পাৰোঁ এই অপৰাধৰ ফলত কি হ'ব পাৰে চৰকাৰে যিবিলাক ৰাজহ সংগ্ৰহ কৰে সেই ৰাজহৰ পৰা বঞ্চিত হ'ব পাৰে বা ৰাজহ হেৰুৱাব পাৰে গতিকে মুদ্ৰাৰ আন এটা অসুবিধা হৈছে যে কি মুদ্ৰাই কলা মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে আৰু যি এক আমাৰ কি হ'ব অপৰাধজনিত এটা ব্যৱস্থা সেইকাৰণে কোৱা গৈছে যে মুদ্ৰাৰ আন এটা যিটো অসুবিধা এইটো হৈছে কলা মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে মুদ্ৰাই ঠিক আছে এইখিনি আছিলে মুদ্ৰাৰ অসুবিধা এতিয়া আমি নেক্সট পইণ্টলৈ চোৱা নেক্সট পইণ্টত আছে তোমালোকৰ বেংক কি মুদ্ৰাৰ বিষয়ে আমি গম পালো মুদ্ৰা কি মুদ্ৰাৰ শ্ৰেণী বিভাজন মুদ্ৰাৰ বৈশিষ্ট্য মুদ্ৰাৰ কাৰ্যাৱলী মুদ্ৰাৰ ভূমিকা আৰু ইয়াৰ অসুবিধা এইখিনি আছিলে মুদ্ৰাৰ লগত জড়িত বিষয়বস্তু ইয়াৰ পিছত যেতিয়াৰ পৰা মুদ্ৰাৰ সৃষ্টি হ'ল সেই মুদ্ৰাৰ এটা কি কৰিব লাগিব সুৰক্ষা দিবৰ কাৰণে কি হ'ল বা সেইখিনি আমি সেই মুদ্ৰাখিনি আমি আমাৰ যিখিনি হাতত থাকিব মুদ্ৰা হয় নাই বা আমি যে সঞ্চয়কাৰী হিচাপে যদি আমি সঞ্চয় কৰিব বিচাৰো ক'ত সঞ্চয় কৰিম এনে ধৰণৰ মুদ্ৰাৰ আৱিষ্কাৰৰ পিছত ইয়াত কি কৰা হ'ল বেংক বা এটা বিত্তীয় প্ৰতিষ্ঠানৰ মানুহে প্ৰয়োজন অনুভৱ কৰিলে আৰু তেনেধৰণে মুদ্ৰাৰ আৱিষ্কাৰৰ পিছত বেংকৰো আৱিষ্কাৰ হ'ল এতিয়া চোৱা বেংকনো কি তেতিয়াহ'লে আমি প্ৰথমে চাব লাগিব বেংক হৈছে এটা আমাৰ বিত্তীয় অনুষ্ঠান বুলি ক'ব পাৰোঁ আমাৰ যিকোনো এটা বিত্ত সংৰক্ষণ কৰা মুদ্ৰা সংৰক্ষণ কৰা বা মুদ্ৰাৰ সৃষ্টি কৰা যিখিনিক আমি ঋণ মুদ্ৰা বুলি ক'ব পাৰোঁ এই কাৰ্য সম্পাদন কৰিবৰ বাবে কি কৰা হ'ল যে এই বিত্তীয় অনুষ্ঠান যিটো বেংকৰ স্থাপন কৰা গ'ল যি ঋণৰো ব্যৱসায় কৰে বুলি কৈছে নিশ্চয় বেংক মানে ব্যৱসায় ঋণৰো ব্যৱসায় বেংকে কৰে বা কেনেকৈ ঋণ মুদ্ৰা সৃষ্টি কৰে বা কোনবিলাক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে এই কথাখিনি আমি পিছৰ পৰ্যায়লৈ আলোচনা কৰিম চোৱা ইয়াৰ পিছত দিছে বেংকে কি কৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে ধৰি লৈছোঁ মই এজন সঞ্চয়কাৰী হয়নে মই বেংকত এটা কি কৰিব লাগিব এটা সঞ্চয় একাউণ্ট খুলিব লাগিব যিটোক মই ছেভিংছ একাউণ্ট বুলি কওঁ হয়নে তাত মই তেতিয়া মোৰ সঞ্চয়খিনি জমা ৰাখিব পাৰিম সেইকাৰণে কৈছে এই সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে কোনে নিশ্চয় বেংকে কৰে হয়নে নহয় তাৰ পৰা কি হৈছে চোৱা এই যিমানখিনি সংগ্ৰহ কৰা সঞ্চয় সেইখিনি কি কৰে যিজনে ঋণ লয় সেই ঋণ লওঁতা সকললৈ দিব পাৰে বা বেংকে ঋণ ল'বলৈ লোৱাৰ ক্ষেত্ৰত খেতিয়কো হ'ব পাৰে সেয়া তোমালোকো হ'ব পাৰা অৰ্থাৎ ছাত্ৰ ছাত্ৰী শিক্ষাৰ উন্নতিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলকো ঋণৰ ব্যৱস্থা কৰিছে কৃষককো দিয়া গৈছে সৰু এজন উদ্যোগপতিৰ পৰা এজন বৃহৎ উদ্যোগপতিলৈকে এজন ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা এজন বৃহৎ ব্যৱসায়লৈকে সকলোকে কি কৰিছে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে কোনে বেংকে চোৱা খেতিয়ক হ'ব পাৰে উদ্যোগপতি বা সাধাৰণ গ্ৰাহক ছাত্ৰ ছাত্ৰী সকলো শ্ৰেণীৰ লোককে কি কৰিব এই বিত্তীয় প্ৰতিষ্ঠানে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে যাৰ জৰিয়তে আমাৰ অৰ্থনৈতিক যিটো গতি অগ্ৰগতিৰ দিশত আগবাঢ়িব পাৰে তে যাৰ জৰিয়তে কি হ'ব যে আমাৰ অৰ্থনৈতিক বিকাশ হ'ব পাৰে এতিয়া চাওঁ আহা আমি এই বেংকে আৰু কি কি কাৰ্য কৰে বেংকে কি কৰে আমাৰ লেনদেনত আমাৰ এই বেংকৰ লাভ হয় বুলি কৈছে নিশ্চয় বেংকৰ লাভ হয় লেনদেনত কেনেকৈ বেংকৰ লেনদেনত লাভ হৈ চোৱা যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে কি কৰা হয় বেংকক সুদৰ
হাৰ দিব লগা হয় নিশ্চয় মই যদি আজি বেংকৰ পৰা এটা এমাউন্ট ঠিক আছে ঋণ হিচাপে ললো তেতিয়াহলে তাৰ বিপৰীতে মই সেই ঋণ যে পৰিশোধ কৰিব লাগিবই ঋণৰ পৰিশোধৰ বিপৰীতে কি কৰিব লাগিব মই প্ৰতি মাহে সুদৰ হাৰ দিব লাগিব হয় না বেংকত সুদ দিব লাগিব অৰ্থাৎ সোৱা এই ঋণ পৰিশোধৰ লগতে বেংকক আমি সেই সুদৰ হাৰো দিব লাগে গতিকে সেই সুদৰ হাৰ বহু ব্যক্তিৰ পৰা যেতিয়া ঋণ সংগ্ৰহ কৰিব তেতিয়া কি হ'ব যে আমাৰ বহুতো ঋণ মুদ্ৰাৰ সৃষ্টি হ'ব সেই কাৰণে বেংকত কি কৰে বেংকে লাভৰো লেনদেন কৰে বুলি কৈছে ইয়াৰ পিছত সোৱা এই বেংক যে বেংকৰ বিষয়ে মই কৈছো এই বেংক কেনেকৈ উৎপত্তি হ'ল বেংকৰ উৎপত্তি কেনেকৈ হ'ল এতিয়া এইখিনি চাব লাগিব উৎপত্তিৰ বিষয় ইয়াৰ অৰিজিনটো এই বেংক ওয়াৰ্ডটো কেনেকৈ আহিলে সাধাৰণতে আমি বেংক বুলি লিখিলে কেনেকৈ লিখো হয়নে এনেকৈ লিখো এই বেংক ওয়াৰ্ডটো আহিল কেনেকৈ কৰ পৰা আহিল কিয় এই বেংকৰ উৎপত্তি হ'ল ইমানতে আমি গম পালো এতিয়া আহিম আমাৰ এই বেংকৰ উৎপত্তি কেনেকৈ হ'ল সোৱা ইয়াত আমি জিঅফি ক্ৰাউথাৰ জন ইংৰাজ অৰ্থনীতিবিদ এজন আছিল জিঅফি ক্ৰাউথাৰে মুদ্ৰাৰ সংখ্যাও আগবঢ়াইছিলে তোমালকে ইয়াৰ আগৰ অংশত এইখিনি হয়তো নিশ্চয় চাইছা বা জানিবা আগৰ অংশলৈ গলে সো জিঅফি ক্ৰাউথাৰৰ মতে কৈছিলে যে তেওঁৰ মতে বেংক কি এজন হয়তো ব্যৱসায়ী বা বেপাৰী হ'ব পাৰে সোণাৰী বা ঋণ দিউতা হ'ব পাৰে বা মহাজন সকললৈকে সকলো হ'ল বেংকৰ পূৰ্বপুৰুষ তাৰ মানে সোৱা যেতিয়া মহাজন পদ আছিল অৰ্থাৎ মহাজন সকলৰ পৰা মানুহে কি কৰিছিল বাৰু এটা সময়ত যেতিয়া বেংকৰ আৱিষ্কাৰ বা বেংকৰ পৰা আমি ঋণ লোৱাৰ যি ব্যৱস্থা নাছিল তেতিয়া কি হৈছিল সমাজৰ এটা মহাজন শ্ৰেণীৰ লোকৰ পৰা সাধাৰণ জনসাধাৰণে কি কৰিছিল টকা ধাৰে লৈছিল তাৰ বিনিময়ত তেওঁলোকে সুদ দিব লগা হৈছিল কিন্তু তাৰ বিনিময়টো এই যেটো ব্যৱস্থা আমাৰ বেংকৰ যেটো ব্যৱস্থা তেওঁলোকৰ পূৰ্বপুৰুষ হৈছে বেংকৰ এই সকল বুলি কৈছে এনে ধৰণে আসলতে বেংকৰ উৎপত্তি লাহে লাহে বেংকৰ আবিৰ্ভাৱ হ'ল ইয়াৰ পিছত সোৱা এই যে বেংক প্ৰথমে কোন ঠাইত কেতিয়া বা কি নামেৰে প্ৰথম স্থাপন কৰা গ'ল প্ৰথম হৈছে ইটালীত এইবিলাক তোমালকে আন্ডাৰলাইন কৰি যাবা বা নোট ডাউন কৰি যাবা হা সো ইয়াত কি হৈছে যে বেংক অফ ভেনিস বেংকটোৰ নাম কি হৈছে বেংক অফ ভেনিস নাম পাইছা এটো হৈছে ইটালীত প্ৰথমে কি কৰা গৈছিল এই বেংক স্থাপন কৰা গ'ল আৰু ইয়াৰ পিছত কি হ'ল বেংকৰ লাহে লাহে বহুল প্ৰচাৰ হ'ল তেতিয়ালে প্ৰথম ইটালীত আৰু বেংকটোৰ নাম হৈছে বেংক অফ ভেনিস ঠিক আছে ইয়াৰ পিছত সোৱা ইয়াত তোমালকে এখন পৰ্ট্ৰেট দেখিছা ইয়াত অৰ্থনীতিবিদ ক্ৰাউথাৰ জিঅফি ক্ৰাউথাৰৰ এখন ছবি দিয়া গৈছে ইয়াৰ পিছত সোৱা এতিয়া ইটালীত যেতিয়া তাৰমানে তাত কি হৈছিল ক্ষুদ্ৰ ক্ষুদ্ৰ যিমান বিলাক ৰাজ্য আছিল যিবিলাক স্মল সিটি আছিল সেই সকলৰ মাজত যেতিয়া যুদ্ধ বিগ্ৰহ চলি আছিল সেই চলি থাকোতে যিমান বিলাক ধন ৰাখিৰ প্ৰয়োজন হৈছিল যুদ্ধ হলেতো আমাৰ কি হয় বহুত অৰ্থনৈতিকভাৱে আমাৰ যিমান বিলাক সিটি বা ৰাজ্য থাকে বিলাক দুৰ্বল হৈ যায় হয় না যেহেতু বহুত অনিষ্ট হয় গতিকে তাত বহুতো ধন ৰাখিৰ প্ৰয়োজন হৈছিল আৰু এই যেতিয়া ধন ৰাখিৰ প্ৰয়োজন হ'ল সেই ধন ৰাখি সংগ্ৰহ কৰিবৰ বাবে কৰ পৰা সংগ্ৰহ কৰিব সেই সময়ত কিছুমান আয়ুক্তক নিয়োগ কৰিছিল মানে ধন ৰাখিবিলাক সংগ্ৰহ কৰিবৰ বাবে গম পাইছানে বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত কিছুমান আয়ুক্তক নিয়োগ কৰিছিল এই যিবিলাক এই আয়ুক্তবিলাকক তেওঁলোকে আকৌ মন্তে বুলি কৈছিল গম পাইছা ইয়াত তোমালকে দেখিছানে বাৰু মই ইয়াত তোমালকক স্লাইডখনত ইয়াত খুব যিখিনি আমাৰ খুবেই জৰুৰী সেইখিনি তোমালকক হাইলাইট কৰি দিছো তোমালকে সেই কাৰণে এইখিনি নোট ডাউন কৰি লবা মন্তে বুলি কৈছিল এই মন্তে শব্দটোৰ পৰা কেনে ধৰণে বাকিবিলাক শব্দৰ বিকাশ পালে সোৱা এই যেটো মন্তে শব্দ আছিল এই মন্তে শব্দটো কি হ'ল জাৰ্মানত যেতিয়া জাৰ্মান সকলে আকৌ কি কৰিলে বেংক বুলি শব্দটো ব্যৱহাৰ কৰিলে গম পাইছানে জাৰ্মান সকলে ঠিক আছে ইটালীয়ে কৰিলে মন্তে জাৰ্মানে কৰিলে কি বেংক BANCK হা এটো জাৰ্মানী সকলে ইয়াৰ পিছত সোৱা ইটালীত আকৌ এই শব্দটো তেওঁলোকে কি হ'ল বেংকো বুলি ক'লে বেংকো পুনৰ তাৰ পৰা সোৱা ফ্ৰান্সত বেংকে আকৌ ইংলেণ্ডত তেওঁলোকে কি দিলে নামটো বেংক ঠিক আছে আৰু এই ইংলেণ্ডৰ যেটো বেংক বুলি আমি কৈছো হেতুকে আমিও ব্যৱহাৰ কৰো BANK বা অসমীয়াটো তেনে ধৰণে আমি বেংক বুলি কওঁ ঠিক আছে এনে ধৰণে মন্তে শব্দটোৰ পৰাই কেনে ধৰণে বেংকৰ উৎপত্তি হ'ল হেয়া কৈছে এতিয়া আহো তেতিয়ালে বেংক শব্দটো কেনেকৈ আহিল আমি বুজি পালো তেতিয়ালে আমি জানিব লাগিব যে ইটালীৰ আমি কলো যে অলপ আগতে বেংক অফ ভেনিস হয়নে প্ৰথম বেংক আছিল হেতু ইয়াৰ পিছত সোৱা most probably 1665 ইয়াৰ পিছত সোৱা তোমালোকে যেটো আমাৰ ভাৰতবৰ্ষত কেতিয়া বেংকৰ স্থাপন হ'ল সোৱা ভাৰতবৰ্ষত হ'ল কেতিয়া 1770 1770 চনত হ'ল আৰু যেটো প্ৰথম বেংক আছিল হেতু বেংকটোৰ নাম হৈছে কি আমাৰ বেংক অফ হিন্দুস্তান মনত ৰাখিবা
1770 বেংক অফ হিন্দুস্তান হেতু ভাৰতত ইয়াৰ পিছত অসমত কেতিয়া হল সোৱা অসমৰ যেটো প্ৰথম বেংক হেতু 1926 1926 চনত হল আৰু হেতুৱে হৈছে আমাৰ কি গুৱাহাটী বেংক ঠিক আছে গুৱাহাটী যেটো বেংক এটো সোৱা গুৱাহাটী বেংক বুলি কৈছে কিমান চনত বুলি কৈছে 1926 তেলে ভাৰতত প্ৰথম ইটালী তাৰ পিছত যেতিয়া ভাৰতত যেটো হল 1770 ভাৰতীয় কি বুলি কৈছে নামটো বেংক অফ হিন্দুস্তান ইয়াৰ পিছত হল যেটো আমাৰ আছিল অসমত 1926 হেয়া হৈছে গুৱাহাটী বেংক এইখিনি তথ্য তোমালকে মনত ৰাখিবা তোমালকৰ যিমান বিলাক প্ৰশ্ন আছে এক নম্বৰীয়া প্ৰশ্ন এবিলাকত খুবেই এই প্ৰশ্নবিলাক আহে আৰু তোমালকে এই স্লাইডত পঢ়ি যাওতে তোমালকৰ পাঠৰ ভিতৰৰ প্ৰশ্নবিলাক ইতিমধ্যে তোমালকে নিজে আন্ডাৰলাইন কৰি যাব পাৰিবা আৰু সেইখিনি চাবা তোমালকে অনুশীলনীটো একেখিনি প্ৰশ্নই পাবা যিবিলাকৰ উত্তৰ তোমালকে ইতিমধ্যে এই স্লাইড বিলাকত পাই যাব গতিকে এইখিনি প্লিজ নোট ডাউন কৰিবা ইয়াৰ পিছত চোৱা আমি নেক্সট আহো বেংকৰ শ্ৰেণী বিভাজনলৈ বেংকৰ শ্ৰেণী বিভাজন বুলি ক'লে তোমালকে হয়তো দেখিছা চাৰিও দিখে বেংকৰ বিভিন্ন ধৰণৰ বেংক দেখিছা এতিয়া প্ৰায়বিলাক ঠাইতে তোমালকে নিশ্চয় দেখিছা কিছুমান বেংক আছে যেনে ধৰণে আমাৰ SBI HDFC Axis বেংক এনে ধৰণে বা কানাড়া বেংক হয়নে UBI তোমালকে নাম নিশ্চয় শুনিছা এইবিলাক তেতিয়াহলে আমাৰ বেংকৰ হাৰিতে পৰিব এতিয়া প্ৰশ্ন হৈছে সেইবিলাক বেংকৰ কোনটো প্ৰকাৰৰ অধীনত আহিব বা তোমালকে RBI নাম শুনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গুৱাহাটীত আছে বা আমাৰ যেটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তেতিয়াহলে কোন প্ৰকাৰ বেংকত পৰিব বা কেনে ধৰণৰ এয়া বেংক এতিয়া বেংকৰ বিভিন্ন ধৰণৰ শ্ৰেণী বিভাজন আছে আৰু তেওঁলোকৰ এই প্ৰতিটো বেংকৰে কি আছে বিভিন্ন কাৰ্যও আছে ঠিক আছে এইখিনি আমি আলোচনা কৰিম চোৱা প্ৰথমটো হৈছে কেন্দ্ৰীয় বেংক ইয়াৰ পিছত আছে বাণিজ্যিক বেংক ঠিক আছে আঞ্চলিক গ্ৰাম্য বেংক ইয়াৰ পিছত দিয়া গৈছে তোমালকৰ ভাৰতীয় ঔদ্যোগিক বেংক ঠিক আছে ঔদ্যোগিক বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংকো আছে ইয়াৰ পিছত যে আমি নাবাৰ্ড বুলি জানো কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক এইখিনি হৈছে বেংকৰ মূল শ্ৰেণী বিভাজন এতিয়া আমি চাম চোৱা এই বেংকৰ কাৰ্যবিলাক কি কাম কৰে তেতিয়া আমি নিশ্চয় গম পাম আৰু মই তেতিয়া তোমালকক উদাহৰণবিলাক দি যাম সো প্ৰথম আহো আমি কেন্দ্ৰীয় বেংকলৈ ফাৰ্ষ্ট আমি চাও কেন্দ্ৰীয় বেংকৰ কাৰ্য আৰু এটা চোৱা এই বেংক বিলাকৰ উপৰিও আমাৰ কিছুমান এছিয়ান ডেভেলপমেন্ট বেংক এছিয়ান ডেভেলপমেন্ট বেংক ADB বুলি কোৱা যায় আৰু যিবিলাক ওয়াৰ্ল্ড বেংক বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেন্ট বেংক এনে ধৰণে গম পাইছা তে তোমালকে কিছুমান কি ওয়াৰ্ড দি লিখি যাবা তেতিয়া তোমালকৰ মনত ৰাখিবলৈ কথাবোৰ সহজ হ'ব যেহেতু যথেষ্ট তথ্যভিত্তিক পাঠটো এতিয়া চোৱা এই যেটো কেন্দ্ৰীয় বেংক এই কেন্দ্ৰীয় বেংকৰ কাৰ্যবিলাক কি হ'ব পাৰে কেন্দ্ৰীয় বেংকে আসলতে সাধাৰণতে আমাৰ মূল বেংক বুলি আমি ক'ব পাৰো তে কেন্দ্ৰীয় বেংকো আমাৰ বেংকৰ সকলো বেংকৰে কি বুলি কোৱা গৈছে মুৰব্বী বেংক গম পাইছানে বেংক অফ দ্য বেংকাৰ্স বুলি কয় অৰ্থাৎ কি হ'ব যে আমাৰ মুৰব্বী বেংক বুলি কৈছে ঠিক আছে যে এই মুৰব্বী বেংক হৈছে আমাৰ কি কেন্দ্ৰীয় বেংক তাৰ পৰা চোৱা কেন্দ্ৰীয় বেংক বুলি কওঁতে এতিয়া আমি মনলৈ আনিব লাগিব যে প্ৰথম কোট কেন্দ্ৰীয় বেংক স্থাপন হ'ল বা ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি কেতিয়া স্থাপন হ'ল এই কথাখিনি আমি জানিব লাগিব সো কেন্দ্ৰীয় বেংকৰ যিখন নিৰ্দেশনা আছিল সেই নিৰ্দেশনা অনুসৰি প্ৰথমে এটা কেন্দ্ৰীয় বেংক স্থাপন হ'ল হেতু হৈছে কোট সুইডেনত সুইডেনত হৈছিল সুইডেন ৰিস্ক বেংক দেখিছা সুইডেন ৰিস্ক বেংক এটো হৈছে তোমাৰ বিশ্বৰ আমি ক'ব পাৰো যে আটাইতকৈ পুৰণি যেটো কেন্দ্ৰীয় বেংক আৰু হেয়া স্থাপন কৰা গৈছিল কিমান চনত 1656 সুইডেন ৰিস্ক বেংক এটো হৈছে আমাৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক এতিয়া নেক্সট স্লাইডত আমি চাওঁ আহা যে এই বেংক উপৰিও আমাৰ ভাৰতৰ যেটো কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতৰ যেটো কেন্দ্ৰীয় বেংক সকলোৱে আমি জানো ভাৰতীয় ৰিজাৰ্ভ বেংক বা আমি যাক RBI বুলি কওঁ হয় না ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলিও আমি ক'ব পাৰো হয় না RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু এই ভাৰতীয় যেটো ৰিজাৰ্ভ বেংক এটো স্থাপন কৰা গৈছিল 1935 চনত 1935 চনত ভাৰতত তোমালকে এইখিনি কথাখিনি চোৱা প্ৰথমে আমি পঢ়িলো বেংকৰ উৎপত্তি ক্ষেত্ৰটো আমি কিছুমান তথ্য পালো হয় নাই যেনে ধৰণে চোৱা বেংকৰ উৎপত্তিৰ ক্ষেত্ৰত আমি ইটালীত প্ৰথম বেংক অফ ভেনিস ঠিক আছে আৰু আমি সুইডেনৰ যেটো ৰিস্ক বেংক পাইছো সেই সুইডেনৰ ৰিস্ক বেংক হৈছে কি আমাৰ যে পুৰণি আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক গতিকে তথ্যখিনি তোমালকে খুব মন দি শুনি যাবা আৰু ভাৰতৰ যেটো আমাৰ কেন্দ্ৰীয় বেংক হেতু ভাৰতৰ ৰিজাৰ্ভ বেংক হেয়া হৈছে 1935 চনত স্থাপন কৰা গৈছিল
এতিয়া চাওঁ আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যবিলাক কি কেন্দ্ৰীয় বেংকে কি কাৰ্য কৰে চোৱা প্ৰথম আৰু প্ৰধান কাৰ্য আমি সকলোৱে জানো যে নোট ইস্যু কৰা অৰ্থাৎ কাগজী মুদ্ৰা ছপা কৰা কামটো হৈছে কেন্দ্ৰীয় বেংকৰ আৰু কেন্দ্ৰীয় বেংকৰ এটো কেৱল কেন্দ্ৰীয় বেংকৰহে কাৰ্য গম পাইছেনে আমি চোৱা বাণিজ্যিক বেংক সমবায় বেংক বা গ্ৰাম্য উন্নয়ন বেংক বা নাবাৰ্ডৰ দৰে হওক গম পাইছানে বা চিডবি হওক এই সকলোবিলাক বেংকৰ ভিতৰত একচেটিয়া এটা বেংকৰে ক্ষমতা থাকে কাগজী নোট ছপা কৰা এয়া হৈছে আমাৰ কেন্দ্ৰীয় বেংকৰ মনত ৰাখিবা কেন্দ্ৰীয় বেংকে কাগজী নোট ছপা কৰে আৰু এই কেন্দ্ৰীয় বেংকৰ এটো এটা হৈছে কি আমাৰ একচেটিয়া অধিকাৰ বা আমি ক্ষমতা বুলি ক'ব পাৰো গতিকে প্ৰথম কাৰ্য হৈছে কাগজী মুদ্ৰা ছপা কৰা ইয়াৰ পিছত চোৱা এই কেন্দ্ৰীয় বেংকে কি কৰে যিমানবিলাক ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তে তাৰ আগতে জানিব লাগিব ঋণ মুদ্ৰা কেনেকৈ সৃষ্টি হয় ঋণ মুদ্ৰা সৃষ্টি আৰু ঋণ মুদ্ৰা নিয়ন্ত্ৰণ দুটা বেলেগ বেংকৰ কাৰ্য ঋণ মুদ্ৰা সৃষ্টি কৰে কোনবিলাক বেংকে বাণিজ্যিক বেংকবিলাকে যিবোৰ অলপতে মই কৈ গলো তোমালোকক SBI হ'ব পাৰে HDFC হ'ব পাৰে এক্সিস হ'ব পাৰে UBI হ'ব পাৰে যিবিলাক সাধাৰণতে তোমালোকে আশে-পাশে বেংক দেখিছা বাণিজ্যিক বেংক সেই বাণিজ্যিক বেংকৰ কাৰ্যাৱলীৰ ভিতৰত পৰিব ঋণ মুদ্ৰা সৃষ্টি কৰা কিন্তু এই ঋণ মুদ্ৰা অত্যাধিক সৃষ্টিও আকৌ কি হ'ব আমাৰ অৰ্থনীতিৰ বাবে হানিকাৰক কিয়নো অত্যাধিক যেতিয়া ঋণ মুদ্ৰাৰ সৃষ্টি হ'ব কি হ'ব আমাৰ অৰ্থনীতিত মুদ্ৰাৰ যোগান অত্যাধিক বাঢ়ি যাব য'ত আমাৰ কি হ'ব অৰ্থনৈতিক অসমতাই দেখা দিব গতিকে এটা ইমবেলেন্স এটা সিচুৱেশন ক্ৰিয়েট হ'ব ইকোনমিক ইমবেলেন্স যেটো আমি ক'ব পাৰো এতিয়া চোৱা সেই যেটো ইকুইলিব্ৰিয়াম বা ভাৰসাম্য পইণ্টৰ পৰা যেতিয়া আমি আঁতৰি যাম তেতিয়া আমাৰ অৰ্থনৈতিক অসমতাই সৃষ্টি হ'ব সেই কাৰণে ঋণ মুদ্ৰা কি কৰিব লাগিব নিয়ন্ত্ৰণো কৰিব লাগিব আৰু এই নিয়ন্ত্ৰণ কৰা কাৰ্যটো হৈছে আমাৰ কেন্দ্ৰীয় বেংকৰ গম পাইছে গতিকে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ খুব মন দি চাবা এইখিনি কথা নিয়ন্ত্ৰণ কৰা হৈছে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সো এতিয়া আমি জানিম যে কেনেকৈ ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে সাধাৰণতে বাণিজ্যিক বেংকবিলাকে ইতিমধ্যে মই যি কলো যেটো ঋণ প্ৰদান কৰাৰ ক্ষমতা থাকে বাণিজ্যিক বেংকবিলাকৰ ঠিক আছে আৰু কি হয় এই বাণিজ্যিক বেংকবিলাকক যেতিয়া কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্ৰদান যেটো ক্ষমতা এটো নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ মানে বাণিজ্যিক বেংকবিলাকে কি কৰে কেন্দ্ৰীয় বেংকৰ পৰা কি কৰে ঋণ লয় টকা ধাৰে লয় বেংক হার তারপরে কি হয় সেই বেংক হারটো কেতিয়াবা বাণিজ্যিক বেংক বিলাকক বঢ়াই দিব তেতিয়া বাণিজ্যিক বেংক বিলাকে লাহে লাহে যেটো ঋণ লোৱাৰ যেটো ক্ষমতা কমি আহিব জনসাধাৰণৰ ঋণ যেটো গ্ৰহণ কৰাৰ ক্ষমতা বা প্ৰৱণতা সেই প্ৰৱণতা কমি যাব ফলত কি হ'ব আমাৰ এই ঋণ মুদ্ৰা নিয়ন্ত্ৰণ হ'ব তে কেনেকৈ হ'ব সেই পৰিস্থিতিটো তোমালকে পিছত পাবা কিন্তু চোৱা ইয়াত মই ইতিমধ্যে কৈছো কিন্তু বাণিজ্যিক বেংক বিলাকে কি কৰে আমাৰ এই যেটো ঋণ মুদ্ৰা সেই ঋণ মুদ্ৰা যি সৃষ্টি কৰে সেই সৃষ্টি কৰা কামটো কিন্তু কি কৰিব পাৰে কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰিব পাৰে ঋণ মুদ্ৰা ঠিক আছে এটো হৈছে আমাৰ দ্বিতীয় কাৰ্য ইয়াৰ পিছত চোৱা কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে সকলো বেংকৰ বেংক হিচাপে গম পাইছানে তাৰ মানে বেংকবিলাকৰ বেংক তাৰ মানে চোৱা কেন্দ্ৰীয় বেংকৰ অধীনত যিমান বিলাক বাণিজ্যিক বেংক থাকিব সেই বাণিজ্যিক বেংকবিলাকে কি কৰে সদস্য বেংক হিচাপে কাম কৰে বাণিজ্যিক বেংক বিলাকে কেন্দ্ৰীয় বেংকৰ সদস্য বেংক হিচাপে কাম কৰে আৰু কি কৰে বাণিজ্যিক বেংকে কি কৰে বাণিজ্যিক বেংক বিলাকৰ যিমান হিসাব নিকাচ আছে এই হিসাব নিকাচ বিলাক কেন্দ্ৰীয় যি বেংক আছে সেই কেন্দ্ৰীয় বেংকে ৰাখে ঠিক আছে তা কেন্দ্ৰীয় বেংকটো হৈছে বাকি সকলো বেংকৰ বিপদৰ বন্ধু তাৰ মানে কি হৈছে যেতিয়া আমাৰ সাধাৰণতে সদস্য বেংক বা বাণিজ্যিক বেংক বিলাকৰ যেতিয়া আমাৰ অৰ্থনৈতিক সংকটত ভুগে তেতিয়া কেন্দ্ৰীয় বেংকে বন্ধুৰ দৰে বাণিজ্যিক বেংক বিলাকক লগ দিয়ে মানে টকা ধাৰে দিয়ে তেতিয়া আমাৰ কি হয় সেই বিপদৰ পৰা ৰক্ষা পৰিব পাৰে সেই কলে আৰ্থিক সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায় কেন্দ্ৰীয় বেংক বিলাকে হেয়া হৈছে কেন্দ্ৰীয় বেংকৰ সেইকাৰণে সকলো বেংকৰ ওপৰত আছে হয় নে নহয় সকলো বেংকক সহায়ও কৰে সেইকাৰণে বেংকসমূহৰ বেংক বুলি কৈছে পইণ্টটো বা কি ওয়াৰ্ডছ বিলাক তোমালকে ইয়াৰ মনত থাকিলে নিজে এক্সপ্লেইন কৰিব পাৰিবা যদি কথাখিনি বুজি লোৱা ইয়াৰ পিছত চোৱা কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্ত যোগান ধৰে বুলি কৈছে বিত্তৰ যোগান ধৰে চৰকাৰৰ বিত্ত কেন্দ্ৰীয় বেংকেই যোগান ধৰিব লাগিব সো ইয়াত কৈছে চৰকাৰৰ যিমান বিলাক বিত্তীয় সাহায্য আছে সেইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে গুৰুত্ব দিয়ে মানে কেন্দ্ৰীয় বেংকৰ এয়া এটা কাৰ্য যেনে ধৰণে চোৱা যেতিয়া বাজেট ঘাটিৰ সময়ত বাজেট ঘাটি মানে বুজি পাইছা ঘাটি মানে নিশ্চয় তোমালকে জানা ধৰুৱা বাজেট ঘাটি মানে কি যেতিয়া সাধাৰণতে আমাৰ কি হয় চৰকাৰী যেটো আয়তকৈ যদি ব্যয় অধিক হয় গম পাইছানে আয়তকৈ ব্যয় এতিয়া মোৰ ধৰি লৈছো যদি মোৰ আয়তকৈ মোৰ ব্যয় অধিক হয় মই ঘাটিত থাকি মই ধৰুৱা হম হয়নে নহয় তেনে ধৰণে চৰকাৰী আয়তকৈ যদি ব্যয় অধিক হয় তেতিয়ালে সেই চৰকাৰী বাজেটত ঘাটিয়ে দেখা দিয়ে বুলি কয় সেই বাজেট যেতিয়া ঘাটি হয় এই বাজেট ঘাটি সময়টো কি হ'ব কেন্দ্ৰীয় বেংকৰ পৰা চৰকাৰে বিত্তীয় সাহায্য লাভ কৰিব পাৰে সাহায্য
বিত্তীয় সাহায্য ল'ব পাৰে সেয়া এটা আমাৰ কেন্দ্ৰীয় বেংকৰ আন এটা কাৰ্য তাৰ পৰা চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় ব্যয় হিচাপ ৰাখে চৰকাৰৰ একেবাৰে প্ৰতিনিধি এজেন্ট হিচাপে সকলো চৰকাৰৰ ক'ত আয় হৈছে ক'ত ব্যয় হৈছে এইখিনি হিচাপ ৰাখে কেন্দ্ৰীয় বেংকে গতিকে কেন্দ্ৰীয় বেংকৰ এই বিত্ত যোগান ধৰাৰ লগত এইখিনি কাৰ্য কেন্দ্ৰীয় বেংকে সম্পাদন কৰে ইয়াৰ পিছত চোৱা নেক্সট পইণ্ট তোমালোকৰ আহিব কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ ৰক্ষক বৈদেশিক বিনিয়োগ বিদেশৰ লগত হোৱা বিনিয়োগৰ কথা কৈছে বিদেশৰ লগত যেতিয়া এখন দেশৰ আমাৰ ভাৰতৰ অন্য এখন দেশৰ লগত যেতিয়া বিনিয়োগ হ'ব সেই বিনিয়োগৰ সকলো হিচাপ ৰখা বা বিনিময় হাৰ নিৰ্ধাৰণ কৰা গম পাইছানে এই গোটেইখিনি কাম চোৱা চিতা কৰিব আমাৰ কেন্দ্ৰীয় বেংকে এতিয়া চোৱা যিমানবিলাক ৰপ্তানিৰ উপাৰ্জন বা বিদেশী বিনিয়োগ ইত্যাদি বহু ভিন্ন ধৰণৰ দেশলৈ যেতিয়া মুদ্ৰা বৈদেশিক মুদ্ৰাৰ প্ৰবাহ হ'ব সাধাৰণতে হয় এই প্ৰবাহ হওঁতে কি হয় বিনিময় যিটো হাৰ মূল ইয়াত কিৱৰ্ডছটো হৈছে বিনিময় হাৰ নিৰ্ধাৰণ কোনে নিৰ্ধাৰণ কৰি দিয়ে বিনিময় হাৰ কেন্দ্ৰীয় বেংকে সেইকাৰণে কৈছে কেন্দ্ৰীয় বেংকক বিনিময় যিটো যোগ্য মুদ্ৰাৰ ৰক্ষক বুলি তাৰ পৰা বিনিময় কৰিলে বিনিময় হোৱাৰ পিছত যিখিনি মুদ্ৰা আহৰণ কৰিব সেই আহৰণ কৰা মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে কেন্দ্ৰীয় বেংকে গম পাইছা যে বিনিময় হাৰ হ'ল কি আকৌ বিনিময় হাৰ কি হয় তোমালোকক ইয়াত এটা পইণ্ট দি দিছো চোৱা কোনো এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰাৰ বিপৰীতে যেতিয়া যিটো হাৰত বিনিময় হ'ব ভাৰত আৰু আমেৰিকাৰ ধৰি লৈছো বিনিময় হৈছে যিটো হাৰত বিনিময় হ'ব ভাৰতৰ টকা আৰু আমেৰিকাৰ ডলাৰ সেই হাৰটোক কৈছে বিনিময় হাৰ ঠিক আছে এই বিনিময় হাৰ নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে এইটো এটা কেন্দ্ৰীয় বেংকৰ আন এটা কাৰ্য ইয়াৰ পিছত নেক্সট আহোঁ কেন্দ্ৰীয় বেংকে বেংকসমূহৰ পৰা কি কৰে যে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে বেংকসমূহৰ বাবে মানে অন্যান্য সদস্য বেংকৰ বাবে পৰিশোধ বেংকৰ কাম কৰে এতিয়া চোৱা কেন্দ্ৰীয় বেংকে সকলো সদস্য বেংকৰ হিচাপ নিকাচ ৰক্ষণাবেক্ষণ দিয়ে সেইটো আমি আগতেও কৈ আহিছো আৰু সদস্য বেংকসমূহৰ মাজত কি কৰে আন্তঃ বেংক ঋণ ব্যৱস্থা চলে আন্তঃ বেংক ঋণ ব্যৱস্থা বুজি পাইছানে পইণ্টটো চোৱা ধৰি লৈছো এটা সদস্য বেংকক টকাৰ প্ৰয়োজন হ'ল সেই সদস্য বেংকটোৱে অন্য এটা বেংকক চোৱা আন্তঃ বেংক ঋণ ব্যৱস্থা ইয়াত কি কেনেধৰণে বুজাব পাৰি চোৱা যিটো ঋণ দিয়া আৰু ঋণ লোৱা বেংকৰ মাজৰ সকলো হিচাপ নিকাচ কৰে ধৰি লৈছো এটা বেংকে আন এটা বেংকক ঋণ দিছে ঠিক আছে ঋণ দিলত সেই অন্যটো বেংকত যিমানখিনি মুদ্ৰাৰ হিচাপ হ'ল এইটো প্লাছ হ'ল হয়নে নহয় যোগ হ'ল তাত বাঢ়িলে কিন্তু আকৌ চোৱা যিটো বেংকে ঋণ দিলে তেওঁলোকৰ পৰা কিমান কমিলে এই গোটেই হিচাপ নিকাচটো গম পাইছানে এটা বেংকৰ পৰা অন্য এটা বেংকলৈ গ'লত তাত কিমান এড হ'ল বা আনটো বেংকৰ কিমানখিনি মানে মাইনাছ হ'ল এই গোটেই হিচাপ নিকাচটো কোনে ৰাখে বুলি কৈছে যে আমাৰ কেন্দ্ৰীয় বেংকে ৰাখে বুলি কৈছে ইয়াৰ পিছত চোৱা কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে উন্নয়নমূলক কাৰ্য বুলি কৈছে যিমানবিলাক উন্নয়নৰ লগত জড়িত কাম আছে এতিয়া চোৱা উন্নয়ন বুলি কওঁতে আমি গম পাওঁ যে আমাৰ ভাৰতীয় অৰ্থনীতিক আমি সাধাৰণতে কৃষিভিত্তিক অৰ্থনীতি বুলি কওঁ হয়নে নহয় গতিকে আমাৰ কৃষি খণ্ড গম পাইছানে এই তিনিওটা খণ্ডৰ ভিতৰত আমাৰ যিটো কৃষি খণ্ড হওক বা আমাৰ যিটো আমি প্ৰাইমেৰী ছেকেণ্ডাৰী আৰু টাৰ্চাৰী ছেক্টৰ বুলি কওঁ হয়নে নহয় সাধাৰণতে কৃষি খণ্ড বা উদ্যোগ খণ্ড আৰু ব্যৱসায় খণ্ড বুলি কওঁ হয়নে অৰ্থনীতিত সাধাৰণতে কি হয় আমাৰ কৃষি খণ্ড আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিয়া যায় গম পাইছানে কৃষি খণ্ড গতিকে চোৱা এই যিটো কৃষি খণ্ড পাইছা এই কৃষি খণ্ডৰ বাবে বা কৃষি খণ্ডৰ লগত জড়িত যিমানবিলাক আৰ্থ সামাজিক উন্নয়ন সেইবিলাকৰ বাবে কেন্দ্ৰীয় বেংকে কাম কৰে ইয়াৰ পিছত চোৱা আমাৰ ইয়াত এটা তথ্য দিছে যে ভাৰতত অগ্ৰাধিকাৰ খণ্ড অৰ্থাৎ কৃষি খণ্ড কথা কৈছে হা ভাৰতৰ যিটো কৃষি খণ্ড এই কৃষি খণ্ডত ঋণ প্ৰদান যিবিলাক বেংক আছে সেই বেংকসমূহৰ মুঠ জমা মুদ্ৰা এতিয়া কিমান গৈছে 40% 40% বুলি নিৰ্ধাৰণ কৰা গৈছে তাৰমানে আমাৰ আটাইতকৈ অগ্ৰাধিকাৰ দিয়া যায় ভাৰতীয় অৰ্থনীতিত কৃষি খণ্ড গতিকে কৃষি খণ্ডৰ ক্ষেত্ৰত যিমানবিলাক উন্নয়নমূলক কাম আছে সেই কামৰ ক্ষেত্ৰতো আমাৰ কেন্দ্ৰীয় বেংকে সহায় কৰে আৰু ইয়াৰ পিছত চোৱা যি আছে কেন্দ্ৰীয় বেংকে অন্যান্য কিছুমান কাৰ্যাৱলী কৰে এইখিনিৰ ওপৰত অন্যান্য কাৰ্যাৱলীৰ ভিতৰত বহুখিনি পৰিব পাৰে যেনে চোৱা সময়ে সময়ে আমাৰ দেশৰ যিমানবিলাক অৰ্থনৈতিক অৱস্থা সেইখিনি পৰ্যালোচনা কৰে কৰিব লাগিব কেন্দ্ৰীয় বেংকে যিহেতু কেন্দ্ৰীয় বেংক হৈছে মুৰব্বী বেংক হয়নে ইয়াৰ পিছত চোৱা বেংক সমবায় বেংক আৰু যিমানবিলাক অন্যান্য বেংক আছে এইবিলাকক কি হয় সাধাৰণতে আমাৰ ঋণ যোগান ধৰে আৰু সাধাৰণতে শৈক্ষিক আৰু যিমানবিলাক কল্যাণমূলক আঁচনি আছে গম পাইছানে এই ক্ষেত্ৰতো কি কৰে আমাৰ
কেন্দ্ৰীয় বেংকে যথেষ্ট সহায় কৰে বা বৰঙণি আগবঢ়ায় বা আমি সাহায্য দিয়ে বুলিও ক'ব পাৰোঁ সেয়া হৈছে অন্যান্য কাৰ্যাৱলীৰ ভিতৰত পৰিব আমাৰ কেন্দ্ৰীয় বেংকৰ এইখিনি আছিলে তোমালোকৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী চোৱা এতিয়া আমি মূল্যায়নলৈ ইয়াত চোৱা মূল্যায়নত তোমালোকৰ এই অংশটোৰ পৰাই মই দুটা প্ৰশ্ন লৈ আহিছো সো প্ৰথম প্ৰশ্নটো চোৱা অসমৰ প্ৰথমটো বেংক কিমান চনত স্থাপন কৰা গৈছিল অসমৰ যেটো প্ৰথম বেংকটোৰ নাম কি আছিল বাৰু মনত পৰিছে নে চনটো বাৰু ইয়াত অপচন দিয়া আছে নিশ্চয় বুজি পাবা কিন্তু প্ৰথমটো বেংক কি আছিল গুৱাহাটী বেংক হয় নাই গুৱাহাটী বেংক প্ৰথমটো বেংক আছিল গুৱাহাটী বেংক হয় নাই আৰু যেটো ভাৰতৰ প্ৰথম বেংক আছিল কি বেংক অফ হিন্দুস্তান এতিয়া এই যেটো অসমৰ প্ৰথম বেংক এই বেংকটো কিমান চনত স্থাপন কৰা গৈছিল কিমান 1926 1926 চনত ঠিক আছে 1926 চনত এটো A B C হ'ব হা C হ'ব ৰাইট আনসাৰ ইয়াৰ নেক্সট হোৱা ইয়াৰ পিছৰটো এটা মই পৰিস্থিতি তোমালোকক দিছো যেটো আজিকালি তোমালোকৰ যেটো MCQ কোৱেশ্চনৰ প্যাটাৰ্ন বিলাক বহুতো সলনি হৈছে আৰু সেই উদ্দেশ্য কৰি এটা মই প্ৰশ্ন তোমালোকৰ বাবে প্ৰস্তুত কৰিছো চোৱাচোন প্ৰশ্নটোৰ উত্তৰ তোমালোকে ধৰিব পাৰানে সো ধৰা হল দেখত বাণিজ্যিক বেংকসমূহে কোনবিলাকে কৈছে বাণিজ্যিক বেংকে কি কৰে ঋণ হয় নাই ঋণ যেটো আমাৰ দান ক্ষমতা ঋণ যেটো সাধাৰণতে আমাৰ জনসাধাৰণক প্ৰদান কৰে সেই ক্ষমতা বাণিজ্যিক বেংকৰ বাঢ়ি গৈ আছে ঠিক আছে তেতিয়া কি হ'ব জনসাধাৰণৰ কি হ'ব জনসাধাৰণৰ আমাৰ যেটো ঋণ লোৱাৰ প্ৰৱণতা হেতু বৃদ্ধি পাই গৈছে ফলত আমাৰ কি হ'ব অৰ্থনীতিত যেটো মুদ্ৰাৰ যোগান হেতু বাঢ়ি যাব ঠিক আছে বুজি পালা প্ৰথমে কৈছে বাণিজ্যিক বেংক বিলাকে আমাৰ যেটো ঋণ দিয়াৰ যেটো ক্ষমতা বাঢ়ি গৈছে মানে বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ পৰা অধিক টকা ধাৰে লৈছে তাৰ ফলত কি হৈছে ঋণ দিয়াৰ যেটো ক্ষমতা বাঢ়ি গৈছে তাৰ ফলত কি হ'ব ঋণ দি কি কৰিব ঋণ সাধাৰণতে কাক দিব জনসাধাৰণক দিব আৰু জনসাধাৰণকো তেনে ধৰণে কি হৈছে ঋণ দিছে বা জনসাধাৰণৰ লোৱা প্ৰৱণতা বাঢ়ি গৈছে ফলত অৰ্থনীতিত গোটেই মুদ্ৰাৰ যোগান বাঢ়ি গৈছে এতিয়া চোৱা এই যেটো পৰিস্থিতি মুদ্ৰাৰ যোগান বাঢ়ি গল তেতিয়ালে ইয়াতো কিবা এটা কৰিব লাগিব অত্যাধিক মুদ্ৰাৰ যোগানে কি হ'ব পাৰে আমাৰ মাজত কি হ'ব অৰ্থনৈতিক বৈষম্য সৃষ্টি কৰিব পাৰে তেতিয়ালে তেনে পৰিস্থিতিত কেন্দ্ৰীয় বেংকে কি কৰিব মোৰ প্ৰশ্নটো হৈছে তেতিয়ালে কেন্দ্ৰীয় বেংকে কি কৰিব এতিয়া মই অপচন দিছো চোৱা প্ৰথমটো দিছে কেন্দ্ৰীয় বেংকে কি কৰিব কাগজী মুদ্ৰা ছপা কৰিব নে কাগজী মুদ্ৰা ছপা কৰিলে কেনেকৈ আমাৰ কি হ'ব মুদ্ৰাৰ যোগান কমিব জানো নিশ্চয় নকবে ঋণ মুদ্ৰাৰ সৃষ্টি কৰিব ঋণ মুদ্ৰা যদি সৃষ্টি কৰিব ঋণ মুদ্ৰাৰ সৃষ্টিচোন কি হ'ব পাৰে ঋণ মুদ্ৰা সৃষ্টি কৰিলে আৰু মুদ্ৰাৰ যোগান বাঢ়িবহে আৰু ঋণ মুদ্ৰাৰ সৃষ্টি কেন্দ্ৰীয় বেংকে নকৰে বাণিজ্যিক বেংকে কৰে ঋণ মুদ্ৰাৰ সৃষ্টি এটো কেন্দ্ৰীয় বেংকৰ কাৰ্যই নহয় গতে প্ৰশ্নটোত কি হৈছে কেন্দ্ৰীয় বেংকৰ কাৰ্য কি তাৰ পৰা সব বেংকসমূহৰ বেংক হিচাপে কাম কৰে হয় বেংকসমূহৰ বেংক হিচাপে কেন্দ্ৰীয় বেংকে কাম কৰে কিন্তু এই পৰিস্থিতিটো আমাক যেটো পৰিস্থিতি দিছে এই পৰিস্থিতিৰ লগত খাপ খোৱা নাই হয় নে এতিয়া সো নেক্সট পইণ্টটো দিছে কি তেতিয়া হলে ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব হয় নিশ্চয় কেন্দ্ৰীয় বেংকে কি কৰিব বাণিজ্যিক বেংকবিলাকৰ ঋণ নিয়ন্ত্ৰণ যেটো ঋণ মুদ্ৰা সৃষ্টি কৰে সেই ঋণ মুদ্ৰাৰ নিয়ন্ত্ৰণ কৰিব গম পাইছানে তেতিয়া নিয়ন্ত্ৰণ কৰিলে মুদ্ৰাৰ যোগান কমিব অৰ্থনৈতিক স্থিৰতাই দেখা দিব ঠিক আছে নিশ্চয় মই আশা কৰিছো তোমালোকে এই চতুৰ্থ অংশখিনি বুজি পাইছা ইয়াৰ পৰৱৰ্তী অংশত তোমালোকক অন্যান্য যিখিনি বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আছে বা অন্যান্য বেংকৰ কাৰ্যবিলাক আমি নিশ্চয় তোমালোকৰ মাজত আলোচনা কৰিম আশা কৰিছো আজিৰ খণ্ডটো তোমালোকৰ ভাল লাগিল বা নিশ্চয় বুজি পাইছা যিখিনি গুৰুত্বপূৰ্ণ বুলি ভাবা তোমালোকে সেইখিনি নোট ডাউন কৰিবা পুনৰ এটা অংশৰ হৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহো ধন্যবাদ